নমস্কাৰ আজি মই এটা নতুন প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যেটো অসমৰ পৰা আপোনালোকে নেপাল পঠাব পাৰে ইজিলি বাই ৰোড মানে সেই প্ৰডাক্টটো হৈছে লাইভ চিকেন যেটো মানে বাই ৰোড আপোনালোকে ট্ৰাক দি পঠাব পাৰে গতিকে মানে এই প্ৰডাক্টৰ ওপৰত যোনে অলৰেডি কাম কৰি আছে তেওঁলোকে মানে এই প্ৰডাক্টত কাম কৰিব পাৰে কাৰণ এই প্ৰডাক্টৰ মানে কিছুমান ৰুল ৰেগুলেশনস আছে সেইখিনিৰ ওপৰত ডিসকাস কৰিম বা কি সাৰ্টিফিকেট লাগিব এই প্ৰডাক্টটো যেতিয়া আপোনালোকে নেপাল পঠাব বা ডিমান্ড কিমান আছে বা এখিনি গুটেখিনি মানে ডিসকাস কৰিম এতিয়া নেপালত এই প্ৰডাক্টটো মানে ডিমান্ড আছে কিয় ফ্ৰেশ মিটটো তেওঁলোকে বিচাৰে গতিকে এই প্ৰডাক্টৰ এটা অপৰচুনিটি আছে আৰু যিসকলে এই প্ৰডাক্টটোত কাম কৰি আছে তেওঁলোকে এই প্ৰডাক্টটো এক্সপোৰ্টৰ কথা ভাবিব পাৰে যেহেতু আমাৰ নেপাল নিয়াৰেষ্ট কান্ট্ৰি হয় গতিকে বাই ৰোডে আমি ইজিলি এই প্ৰডাক্টটো পঠাব পাৰিম এতিয়া হক ৰিকোয়াৰমেন্টস কি আছে বা কি ধৰণৰ সাৰ্টিফিকেট লাগিব এই প্ৰডাক্টটো যেতিয়া আপুনি এক্সপোৰ্ট কৰিব খোজে এতিয়া নাম্বাৰ 1 আপোনাৰ হৈছে মানে হেল্থ বা ভেটেনাৰি সাৰ্টিফিকেট যেটো হেতু আপোনাৰ থাকিব লাগিব পল্ট্ৰি মানে যেহেতু এটো মানে বা বেমাৰ আজাৰ হলে বা কেতিয়াবা ফ্লু আহে বা তেনেকুৱা ধৰণৰ বহুত মৰি যায় গতিকে সেই মানে ৰিকোয়াৰমেন্টস খিনি আপুনি ফুলফিল কৰিব লাগিব এক্সপোৰ্টৰ আগতে আৰু নেক্সট আহিলে কমপ্লায়েন্স উইথ নেপালছ ৰেগুলেশনস এতিয়া আপুনি এই প্ৰডাক্টটো যেতিয়া এক্সপোৰ্ট কৰিব তেতিয়া আমাৰ সাইডে আপুনি আপেৰাৰ এগ্ৰিকালচাৰেল ডিপাৰ্টমেন্টৰ লগত মানে ডিসকাস কৰিব লাগিব আৰু হিফালে আপুনি নেপালৰ পৰা মানে ইম্পোৰ্ট কৰিবৰ কাৰণে মানে বায়াৰে হেতু কৰিব আপুনি হেতু পাৰমিশন ল'ব লাগিব ইম্পোৰ্টৰ কাৰণে ইলে LSDD বুলি কয় এটো লাইভ ষ্টক সাৰ্ভিসেস ডেভেলপমেন্ট ডিপাৰ্টমেন্ট এটো নেপালৰ আৰু বায়াৰে মানে হেতু আপোনাৰ থাকিব লাগিব আৰু এইখিনি গুটেখিনি আপোনাৰ ফুলফিল হোৱাৰ পিছত আপুনি বাইৰত ইজিলি আপুনি এক্সপোৰ্ট কৰিব পাৰিব এটো কৈছো মানে সাৰ্টিফিকেট অফ অৰিজিন লাগিব হেতু সেইখিনিটো সব প্ৰডাক্টতে আমাৰ লাগে আৰু এটো যেহেতু লাইভ প্ৰডাক্ট গতিকে আপুনি কোৱাৰেন্টাইন সাৰ্টিফিকেট লাগিব আৰু এখিনি আপুনি আপেৰা এগ্ৰিকালচাৰেল ডিপাৰ্টমেন্ট আমাৰ ইণ্ডিয়াৰ ফালে যেটো মানে ইণ্ডিয়াৰ পৰা আপুনি উলিয়াব লাগিব আৰু বাকি আপুনি এক্সপোৰ্টৰ কাৰণে মই আগৰ ভিডিও বিলাকতো কৈছো IC লাগিব বা এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স বা GST ট্ৰেড লাইসেন্স এখিনি আপুনি গুটেখিনি ম্যান্ডেটৰি ডকুমেন্টস আপুনি উলিয়াই ললে IC উলিয়াই ললে আৰু তাৰ পাছত আপুনি খালি মানে এটো আমাৰ আপেৰাৰ লগত আপুনি যোগাযোগ কৰিব আৰু এই প্ৰডাক্টটো কেতিয়াবা ৰেস্ট্ৰিক্টেড কৰি দিয়ে কাৰণ এই প্ৰডাক্টটো মানে কেতিয়াবা ধৰক বেমাৰ আজাৰ লাগে মুৰ্গীৰ বেমাৰ হয় বা তেতিয়া এই প্ৰডাক্টটো ব্ৰেণ্ড হয় গতিকে আপুনি এক্সপোৰ্টৰ আগতে এই প্ৰডাক্টটো আপুনি গভৰ্নমেন্টৰ মানে ৰুল ৰেগুলেশন আপুনি চাইহে তাৰ পাছত আপুনি এক্সপোৰ্টত আৰম্ভ কৰিব আৰু এতিয়া আহিলে পেকেজিং আপুনি কেনেকৈ কৰিব বা এটো এটা লাইভ হয় গতিকে আপুনি এটো ভালমতে আপুনি পেকেজ কৰিব লাগিব যাতে বাটত মৰি চৰি না যায় বা টেম্পাৰেচাৰ আপুনি মেইনটেইন ভালকে কৰিব লাগিব বা আনুষংগিক আপুনি গুটেখিনি মানে ৰুল ৰেগুলেশন আপুনি ফুলফিল কৰিব লাগিব পেকেজিংৰ ক্ষেত্ৰতো যেহেতু এটো লাইভ এনিমেল হয় গতিকে আপুনি তেনেকে কৰিলে আপোনাৰ একো প্ৰবলেম নহয় বা আপোনাৰ ইজিলি এক্সপোৰ্ট হৈ যাব এতিয়া আপুনি নেপালত যিজন আপুনি বায়াৰ পাব তেওঁলোকক আপুনি সুধিব যে LSDD পৰা আপলোড ইম্পোৰ্ট পাৰমিশন আছে নে নাই হেতু বহুত মানে জৰুৰী কথা বা এটো ম্যান্ডেটৰি হয় গতিকে হেতু আপোনাৰ লাগিবই সেইখিনি আপোনালোকে ডিসকাস কৰি ল'ব বায়াৰ পোৱাৰ পিছত আৰু নেক্সট আহিলে ট্ৰান্সপোৰ্টেশন ৰিলেটেড ডকুমেন্টস আপোনাৰ কি লাগিব BL লাগিব বিল অফ লেডিং বা ভেহিকল ফিটনেস সাৰ্টিফিকেট আপোনাৰ যিখন ট্ৰাকেদি যায় হেতু লাগিব এনিমেল ওয়েলফেয়াৰ সাৰ্টিফিকেশনস এখিনি লাগিব আৰু কাস্টম ক্লিয়াৰেন্স ডকুমেন্টস আপোনাৰ কি লাগিব শিপিং বিল কাস্টমে দিব আৰু EDF যেটো এক্সপোৰ্ট ডিক্লেৰেশন ফৰ্ম হেতু আপুনি কাস্টমত আপুনি ফিল আপ কৰিব লাগিব আৰু পেকিং লিষ্ট এখিনি মই আগতে কৈছোৱে আৰু কমাৰ্শিয়েল ইনভয়েস আপুনি এক্সপোৰ্টৰ সময়ত যেটো লাগে হেতখিনি আপোনালোকে ম্যান্ডেটৰি ডকুমেন্টস গুটেখিনি ৰেডি কৰি তাৰ পাছত আপুনি এক্সপোৰ্টৰ মানে কৰিব পাৰে আৰু কোৱাৰেন্টাইন ৰিকোয়াৰমেন্টস আপোনাৰ প্ৰি শিপমেন্ট কোৱাৰেন্টাইন ক্লিয়াৰেন্স আপুনি যেতিয়া শিপমেন্ট কৰাৰ আগতে মানে পঠোৱাৰ আগতে আপুনি মানে AQCH মানে যেটো এনিমেল কোৱাৰেন্টাইন এণ্ড সাৰ্টিফিকেশন সাৰ্ভিসেস এখিনি আপুনি মানে জানি ল'ব লাগিব আৰু পোষ্ট শিপমেন্ট আপোনাৰ পাছত নেপাল অথৰিটি মানে হেতু মানে আপোনাৰ কন্ডাক্ট কৰে এডিশনাল ইনস্পেকশনস সেইখিনি আপুনি মানে ফলো কৰিব লাগিব এতিয়া এই গুটেখিনি আপোনাৰ ডকুমেন্টস মই কৈ দিলো কি লাগিব CDLE আৰু এই ডকুমেন্টস খিনি ৰেডি হোৱাৰ পিছত আপুনি এই প্ৰডাক্টটো মানে এক্সপোৰ্ট কৰিব পাৰিব
এতিয়া কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি বা এই প্ৰডাক্টটো টেম্পৰেৰিলি বেচিছত কেতিয়াবা ৰেষ্ট্ৰিকশ্যন কৰে, গতিকে আপোনালোকে এক্সপৰ্টৰ আগতে আপেৰা বা DGFT ৱেবছাইটত এই প্ৰডাক্টটোৰ মানে কিবা মানে ৰেষ্ট্ৰিকশ্যন আছে নেকি সেইখিনি গোটেইখিনি আপোনালোকে চাই ল'ব।